তো গাইজ এই কেইটামান বাবু এতিয়া পৰীক্ষাৰ বন্ধ চলি আছে পৰীক্ষাৰ বন্ধ চলি থকাৰ কাৰণে কি হয় সিহঁতে দিনে পুৱা দুপৰীয়া আবেলি বুলি কথা নাই এনি টাইম মানে বল খেলি আছে এই এনেকৈ হেল্ল' গাইজ মানে কি হয় এতিয়া পৰীক্ষা শেষ হৈছেতো মানে পৰীক্ষাৰ বন্ধ চলি আছে সেইকাৰণে আমাৰ যিবিলাক কণমানি আছে আৰু স্কুল বন্ধ কিমান মজাত আছে নহয় সিহঁতে মানে এতিয়া পুৱা গধূলি দুপৰীয়া বুলি কথা নাই এনি টাইম সকলো সময়তে এই পথাৰত এনেকৈ থাকে তাৰমানে মাকহঁতে এইফালে বকি থাকে আৰু পথাৰত ইমান দুপৰীয়া ইমান ৰ'দত এনেকৈ খেলা খেলি থাকিব লাগে না এই মাকহঁতে মাতি থাকিলে তাৰমানে গুৰুত্ব নাই ইয়া কি চিঞৰি আছে এই চাচোন মানে ইমান গৰমত এনেকৈ ঘামি জামি কি যে হৈ গৈছে নহয় বাপা এই দুপৰীয়া এনেকৈ থাকা কি মাৰি হাতে একো নকয় হা ইমান দুপৰবিলাক কেনেকৈ আছা হা কুলি অ' স্কুল বন্ধ চলি আছে নেকি কেতিয়া খুলিব আমাৰ 1 তাৰিখে 1 তাৰিখে ইমান গৰমত যেতে আছা কি মানে ৰাপুতা কবাই নৰা নেকি হা বল খেলে কিমান ভাল পা কিমান ভাল পা বহুত ভাল পা আৰে ক্ৰিকেটৰ কাক ভাল পা কচোন ক্ৰিকেটৰ অ তোমাৰ ফেভাৰিট ক্ৰিকেটাৰ কোন অ তোমাৰ তোমাৰ কোন ৰোহিত শৰ্মা আৰু ধোনী তোমাৰ দুটা ফেভাৰিট IPL চলি আছে চাই আছা নে নাই কাৰ সাপোৰ্টাৰ কোনটো দলৰ সাপোৰ্টাৰ তুমি কাৰ সাপোৰ্টাৰ CSK তুমি RCB কালি এখানে RCB CSK হারাই দিছি তোমাৰ কোন পুরা ধনির খামেই নাই RCB জিন্দাবাদ বাহ কি ও তুমি কাৰ সাপোৰ্টাৰ CSK হা CSK কাক ভাল পাও সবতকে খালা হা ধোনী বাহ ক্ৰিকেট বুলি ক'লে মৰি যাব পাৰে আজিৰ ল'ৰা ছোৱালী তাৰ প্ৰমাণ এইবিলাক চা এই কি মানে দুপৰীয়া আছে 12 বাজিছে দুপৰীয়া এই চ'ত মাহৰ এতিয়া কি দুপৰীয়া হয় কি ৰ'দ দি আছে প্ৰখৰ ৰ'দ মানে যদিও মানে বহুত বেছি হোৱা নাই কিন্তু লাহে লাহে ৰ'দ মানে প্ৰখৰ হৈ গৈ আছে তথাপিও কিন্তু এওঁলোকে বল খেলি আছে বাপৰে বস্তু বেলেগ দে কি খালি আছা না কি হা ক্ৰিকেটত ফালি দিছা কেনে ছয় মাৰি পাইছা নাই কেতিয়া পাইছা এনেকৈ আছা হাফ সেঞ্চুরি মারি পাইছো হাফ ফুল সেঞ্চুৰি সেঞ্চুরি মারি পাইছো ফুল সেঞ্চুরি 6 আর 4 সেঞ্চুরি মারি বাহ কি রে বাহ এই বল ক'বাক গুচি আচলতে স্কুল কলেজ যেতিয়া বন্ধ থাকে মানে এই ল'ৰা ছোৱালীবিলাক ঘৰত ৰখাটোৱে মাক দেউতাকৰ কাৰণে বৰ কষ্টকৰ হৈ পৰে যদিও কোৱা হয় ঘৰত এটা ষ্টুডেণ্ট বা এটা ল'ৰা ছোৱালী চাওঁতে মাক দেউতাকৰ কিমান কষ্ট আৰু সেই ল'ৰা ছোৱালীবিলাকক স্কুলত একেৰাহে শিক্ষকে মানে কি কৰে কণ্ট্ৰল কৰি থাকে সেইটো আৰু বাৰু কোনো বুজি নাপায় সেইটো বেলেগ কথা কিন্তু এওঁলোকে যে এতিয়া পৰীক্ষা শেষ হ'ল হৈ পেলাই ঘৰত আছে মাক দেউতাকৰ কিমান কষ্ট কোনে বুজি পাব কাৰণ এওঁলোকে সকলো সময়তে আহি পেলাই পথাৰত এনেকৈ খেলি থাকে হয়নে এই হৈছে কথা এটা মানে কণ্ট্ৰল কৰাটো বৰ কষ্টকৰ তথাপিও উপায় নাই নিজৰ সন্তান নিজৰ মাক দেউতাকে নাচালে কোনে চাব এনেকেই চলি আছে ইতিপূৰ্বৰ পৰাই পূৰ্বতে যিমান আগতে এই পৃথিৱী সৃষ্টি হৈছিল তেতিয়াও চলি আছিল এতিয়াও চলি আছে আৰু যিমান দিনলৈকে পৃথিৱী চলি থাকিব ঠিক এই পৰ্যায়তে পৃথিৱী চলি থাকিব থেংক ইউ